বাংলাদেশী এটাই কোনে জ্বলালে কোনে মই জ্বলাইছো কেলে জ্বলাইছে মোৰ নিজৰ ঘৰ এই বাংলাদেশীটোৱে মোক অত্যাচাৰ কৰি আছে নিজৰ ঘৰ নিজে জ্বলাইছে নেকি কেলে জ্বলালে তাৰ অভদ্ৰামী মাক দেউতাকে মাটি অকণমান বিকিছিলে সেই এঘাটত মাটি বাৰী সম্পত্তি অকলে খোৱা ধান্দা জ্বলাইছে নিজে জ্বলাইছে আপুনি মই নিজে জ্বলাইছো নিজে জ্বলাই দিছে মই নিজে জ্বলাই দিছো অঁ মোক যিখিনি অত্যাচাৰ কৰিছে মানে আপুনি ক'ত থাকিব মানে আপুনি মই ভাড়া ঘৰত আছোৱে অলৰেডি এতিয়া ঘৰ জ্বলাই দিলে আৰু ঘৰটো মানে কি লৈ পেলাই বহুত অত্যাচাৰ কৰি থাকে আজি মই টকা 20,000 কাৰণে মোৰ মাইকী মানুহ এক চাইডে গ'লবাটাৰ অপাৰেশ্যন হৈ গৈছিলে লগত এটা বেবী আছিলে যোৰহাট চিভিলত বচাব নোৱাৰো বুলি কোৱাত মই ততাতৈয়াকৈ আনি নিৰাময় হস্পিটেলত ভৰ্তি কৰিলোঁ আৰু মোৰ এটা একদম সুস্থ পুষ্টকৈ মোৰ নিজৰ বেবী হ'ল আৰু মোৰ মানুহজনী সুস্থ হৈ উঠিলে তেতিয়া মোৰ অকল পইচা 13,000 শ্বৰ্ট মাৰিছিলে 13,000 টকা মই ঘৰলৈ ফোন কৰিছিলোঁ যে কিবা কাৰণত মিলাব পৰা হ'ব নেকি নোৱাৰাৰ ফলত মই নিজৰ গৰু ছাগলী আছিলে কিছুমান গাভিনী গৰু ছাগলী আছিলে মই গৰু ছাগলী বিকিছোঁ বিকি মই মোৰ নিজৰ মানুহজনীক আৰু মোৰ নিজৰ ল'ৰা ছোৱালীকেইটাক লৈ মই এখন ঘৰলৈ আহিছিলোঁ অহাৰ স্বত্তে মানে মোক কোনো মা দেউতাই মাত নেমাতে মোক খালি অকল এটা কথাই কয় যে পঢ়া শুনা নকৰা মানুহজন সদায় ইয়াৰ দৰে বুৰ্বকে হৈ থাকিব টেনশ্যনটো জ্বলালে নেকি তাৰমানে টেনশ্যনে এজন অচিনাক্তি ব্যক্তি কোনো আধাৰ কাৰ্ড নাই ভোটাৰ কাৰ্ড নাই পান কাৰ্ড নাই তেনে এজন মানুহক মোৰ তুল্যত যদি মোৰ দেউতাই মায়ে ৰাখে তেতিয়া মোক বুলি লিখি দিব লাগে আপুনি এটা কথা কওক এই ঘৰটোত আপুনি আছিলে নে সেই লোকজন আছিল মই আছিলোঁ মোৰ ফেমিলি আছিলে কিন্তু মই ওলাই যোৱাৰ পিছৰ পৰাই তেখেতে থাকে আৰু মই তেখেতৰ নামটো মই নাজানো সেইকাৰণে জ্বলাই দিলে জ্বলাই দিলোঁ